যোৱা কেইদিনমান আগতে পুলিচৰ ৰিজাল্ট দিলে, গ্ৰেড 3 ৰিজাল্ট দিলে, গ্ৰেড 4ৰ ৰিজাল্ট দিলে। ইয়াতে 3% চাহ বাগিচাৰ যুৱক যুৱতীয়ে চাকৰি পালে। নৱেম্বৰ মাহত মই গুৱাহাটীত মাতি আনি সকলোকে এপইণ্টমেণ্ট লেটাৰ দিম। আৰু নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভূপেন সিং অফিচিয়েলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। তো আজি আপোনালোকক জনাম অসম আৰক্ষীৰ যিসকলে নিযুক্তি পালে তেওঁলোকৰ ট্ৰেইনিং ক'ত ক'ত হোৱাৰ সম্ভাৱনা আছে বা ক'ত ক'ত হ'ব। তো এই বিষয়ে মই আপোনালোকক জনাম, লগতে আপোনালোকে কি লৈ যাব সেইখিনি কথাও ক'ম। আৰু মই জইনিং ৰিপৰ্টৰ কথা কৈছিলোঁ সেইটোৰ ওপৰতো ক'ম। আৰু আপোনালোকৰ বেছিকেলি ইম্পৰ্টেণ্ট মানে মেডিকেলৰ কথাও ক'ম, আপোনালোকৰ কি হ'ব কি নহ'ব। আৰু ইয়াৰ আগত এটা কথা কওঁ, আপোনালোকৰ মানে যি এপইণ্টমেণ্ট আছিলে এপইণ্টমেণ্টটো অক্টোবৰত নহয়, এইটো নৱেম্বৰতে হ'ব। যোৱাকালি CM ছাৰে ঝুমুৰ বিননি কিবা ল'ৰা ছোৱালীসকলক কিবা পইচা দিছিলে, তাতে ধুনীয়াকৈ কৈছে যে অহা নৱেম্বৰ মাহত গুৱাহাটীৰ খানাপাৰাত যিমানসকলে নিযুক্তি পাইছিলে এতিয়াৰ এই গোটেইসকলক তেওঁলোকে খানাপাৰাত একেলগে এপইণ্টমেণ্ট দিয়াৰ কথা কৈছে। এইটো আপোনালোকে সকলো জানে ইতিমধ্যে গোটেইখিনি ভিডিঅ' মই হোৱাটছএপত মানে কি ষ্টাৰ্ট দিছোঁ, সেইটো আপোনালোকে চাবই পাৰিব। আৰু মই অলৰেডি আপোনালোকে দেখিলে ইয়াত যে আপোনালোকৰ মানে এপইণ্টমেণ্ট নৱেম্বৰতে দিব। এতিয়া আহিছোঁ অসম আৰক্ষী যিসকলে আজি তাৰিখত নিযুক্তি পালে তেওঁলোকৰ ট্ৰেইনিং ক'ত ক'ত হোৱাৰ সম্ভাৱনা আছে। প্ৰথমতে কওঁ এছ আই এবাৰ বেছিকেলি পূৰা ফাইনেল দেৰগাঁৱত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এবাৰ নেপাল শ্বিলঙলৈ নিয়াৰ কোনো মানে আশা নাই বা নিয়া নহ'ব যেন পাওঁ, দেৰগাঁৱতে হ'ব। গতিকে দেৰগাঁৱত এতিয়া আজিকালি পুলিচ একাডেমি হ'ল, লাচিত পুলিচ একাডেমি ইমান ধুনীয়া, তাৰমানে খুব ভাল লাগে আৰু। গতিকে একদম নেপাল মানে ছেইম ছিষ্টেমত আহি গৈছে। আগতে আমি যেতিয়া ট্ৰেইনিং কৰিছিলোঁ 2011 চনত দেৰগাঁৱত, এতিয়া এইবিলাক একো নাছিলে। এতিয়া আকাশ পাতল পাৰ্থক্য আহিলে। এতিয়া একাডেমি হৈ যোৱাৰ লগে লগে বিভিন্ন ধৰণৰ নতুন কিছুমান ছিষ্টেম আহিছে, খুব ধুনীয়া লাগিছে দেখি। আমি প্ৰায় যাওঁ, যোৱাবাৰ APFৰ POPটো গৈছিলোঁ, কেতিয়াবা আমাৰ গুৰুজীহঁতকো লগ কৰিবলৈ যাওঁ, তাত দেখিছোঁ। তাৰ আৰু আহোঁতে যাওঁতে দেখোঁ, আমি যিহেতু ঘৰ সেইফালে, গতিকে আহোঁতে যাওঁতে দেখোঁ ধুনীয়া হ'ল। তাত ট্ৰেইনিং কৰি এবাৰ খুব ভাল লাগিব। গতিকে আপোনালোকে দেৰগাঁৱলৈ সাজু হৈ থাকক। বাকী আহিল APRO ট্ৰেইনিং ক'ত হ'ব। APRO অসম আৰক্ষী যিকোনো এটা বেটেলিয়ন ট্ৰেইনিং চেণ্টাৰত হ'ব পাৰে। এতিয়ালৈকে ক'ব পৰা নাযায় ক'ত হয়। ইয়াৰ আগত APROখিনি হৈছিলে 7 APBN চন্তিলাত হৈছিলে, তাত 230টা ল'ৰাৰ ট্ৰেইনিং হৈছিলে। তাৰপিছত ছোৱালীখিনি হৈছিলে বঙাইগাঁৱত হৈছিলে 300-400 কিমানজনী ছোৱালী তাত হৈছিলে। কিন্তু POP তেওঁলোকৰ একেলগতে হৈছিলে, কোকৰাঝাৰতে হৈছিলে। কোকৰাঝাৰ যিটো বেটেলিয়ন আছে তাত চৰাইখোলা তাত হৈছিলে। ইয়াৰ আগৰ যিটো POP হৈছিলে, আৰু তাত মই ভিডিঅ' দিছিলোঁ, আপোনালোকে চাব পাৰে। আৰু ছোৱালীখিনি বঙাইগাঁৱত ট্ৰেইনিং কৰিছিলে, কিন্তু POP 7 APতে হৈছিলে, অৰ্থাৎ কোকৰাঝাৰ চৰাইখোলাতে হৈছিলে। আৰু APRO ট্ৰেইনিং খুব 12 মাহ নহয়, APRO ট্ৰেইনিং কম হয় অলপ, প্ৰায় 4-5 মাহ তেওঁলোকৰ ট্ৰেইনিং হয়। তাৰপিছত আহিলোঁ ড্ৰাইভাৰ কনষ্টেবলৰ ট্ৰেইনিং ক'ত হ'ব, কিমান দিন হ'ব পাৰে। ড্ৰাইভাৰ কনষ্টেবলৰ ঠিক 6 মাহতকৈ বেছি নহয়, 6 মাহে হ'ব। ইয়াৰ আগত যিসকল APFৰ ড্ৰাইভাৰ কনষ্টেবলত নিযুক্তি পাইছিলে তেওঁলোকৰ ট্ৰেইনিং হৈছিলে নলবাৰীত হৈছিলে, 14 APBNত হৈছিলে। তেওঁলোকৰ 6 মাহ ট্ৰেইনিং হৈছিলে। 6 মাহৰ পিছত তেওঁলোকৰ POP হ'ল, তাৰপৰা তেওঁলোকে এতিয়া ডিউটি কৰি আছে। তো এতিয়ালৈকে ড্ৰাইভাৰ ট্ৰেইনিং ক'ত হ'ব সেইটো ক'ব পৰা নাযায়। বাকী থাকিল আপোনালোকৰ বোটমেন আমাৰ ভাইটিহঁতে যেতিয়া পাইছিলে, আৰু বোটমেন বহুত দিনৰ মূৰত ৰিক্ৰুইটমেণ্ট পাতিছে। গতিকে ভাইটিহঁতে তেওঁলোকৰ ট্ৰেইনিং হৈছিলে 10 APBNত হৈছিলে। তো 10 APBNত তেওঁলোকৰ ট্ৰেইনিং হৈছিল। তেওঁলোকৰ ট্ৰেইনিং পূৰা 10 মাহ হৈছিলে। আৰু তেওঁলোকৰ যিটো বোট ট্ৰেইনিং যিটো হয়, এইটো সাঁতোৰা যিটো ট্ৰেইনিং, সেইটো ট্ৰেইনিং তেওঁলোকৰ কাছাৰীঘাটত হৈছিলে। এতিয়া মই শুনা পাইছোঁ বোটমেন ট্ৰেইনিংটো মানে পানীখাতিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তো পানীখাতিলৈ আপোনালোকে সাজু হৈ থাকক। আৰু সেইটো ট্ৰেইনিঙো একেবাৰে অসম আৰক্ষীৰ দৰে হয়, ছেইম এজ ইট ইজ হয়। খালি তেওঁলোকৰ এক্সট্ৰা ক্লাছ থাকে, কি তেওঁলোকৰ হাতৰ প্ৰশিক্ষণটো খুব দিয়া হয় কাৰণে হাতৰ এটা ট্ৰেইনিং থাকে। বাকী থাকিল কামাণ্ডো ট্ৰেইনিং। আৰু এইবাৰ কামাণ্ডো ট্ৰেইনিং একদম 100% চিয়ৰ মান্দাকাটাতে হ'ব। অসম আৰক্ষীৰ আগৰ মানে যিসকলে কামাণ্ডোত নিযুক্তি পাইছে তেওঁলোকৰ ইণ্ডিয়ান আৰ্মি আণ্ডাৰত হৈছিলে ট্ৰেইনিং কিন্তু এইবাৰ কিন্তু ইণ্ডিয়ান আৰ্মি আণ্ডাৰত নহয়, 164টোৰ মান্দাকাটালৈ আপোনালোকে সাজু হৈ থাকক। আৰু কামাণ্ডো বেটেলিয়নৰ ওপৰত বেলেগ এটা ভিডিঅ' বনাম মই, তো আপোনালোকে তালৈ সাজু হৈ থাকক। বাকী থাকিল ABUB। তো ABUBৰ কাৰণে আপোনালোকে কাৰণে অসমৰ যিকোনো বেটেলিয়ন ট্ৰেইনিং চেণ্টাৰত আপোনালোকৰ ট্ৰেইনিঙৰ কাৰণে সাজু হৈ থাকক। তাৰপিছতে বাকী UB ব্ৰাঞ্চৰ কিন্তু প্ৰায় মেক্সিমাম চান্স আছে আপোনাৰ দেৰগাঁৱৰ ট্ৰেইনিং চেণ্টাৰতে আপোনালোকৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, UB যিখিনি ল'ৰা হওক ছোৱালী হওক। কিন্তু UB ব্ৰাঞ্চৰ প্ৰায় ছোৱালী ট্ৰেইনিংটো বঙাইগাঁৱতে হয়। বেছিভাগ ছোৱালী যদি ৰিক্ৰুইটমেণ্ট হয় তেতিয়া বেছিভাগ ট্ৰেইনিং বঙাইগাঁৱত হয়। হয়তো বঙাইগাঁৱলৈও নিব পাৰে, নহ'লেও আপোনালোকৰ দেৰগাঁৱতে আপোনালোকৰ ট্ৰেইনিংটো ফিক্স।
আপোনালোকে দেৰগাঁও জানে যে দেৰগাঁৱত অকল পুলিচ একাডেমি আজি তাৰিখত হ'ল। আগতে তাত দেৰগাঁৱত ট্ৰেইনিং চেণ্টাৰ 4টা আছিলে। এটা আছিলে APTC, য'ত মই ট্ৰেইনিং কৰিছিলোঁ। আনটা আছিলে RTS ৰিক্ৰুইট ট্ৰেইনিং স্কুল বুলি কয়। APTC আৰ্ম ব্ৰাঞ্চ মানে আৰ্ম পুলিচ ট্ৰেইনিং চেণ্টাৰ, BTC বেটেলিয়ন ট্ৰেইনিং চেণ্টাৰ, আৰু এটা আছিলে PTC পুলিচ ট্ৰেইনিং চেণ্টাৰ। আৰু এতিয়া গোটেইকেইটা লগ লাগি পিনি এতিয়া হ'লগৈ লাচিত বৰফুকন পুলিচ একাডেমি। গতিকে এতিয়াও APTC এতিয়াও আছে, BTC এতিয়াও আছে, RTS এতিয়াও আছে, কিন্তু অকল পুলিচ PTCটোহে পুলিচ একাডেমি হ'ল। তো আপোনালোকৰ তাতে হ'ব মানে এভেইলেবল ঠাই আছে, এভেইলেবল ব্ৰেক আছে। কোনো দেৰগাঁৱলৈ কোনো হাজাৰ হাজাৰ ল'ৰা ছোৱালী ট্ৰেইনিং কৰাৰ সুবিধা আছে। বাকী আপোনালোকৰ মই গোটেই ABUBৰ গোটেই কথা ক'লোঁ, কিন্তু এক্সিম মানে আৰু AB ব্ৰাঞ্চৰ কি হয়, অসমৰ যিমানবিলাক ট্ৰেইনিং মানে ইউনিট আছে বা বেটেলিয়ন আছে, প্ৰায়বিলাকতেই ট্ৰেইনিং হয়। এইটো কথা নহয় যে কোনোবা এটা ট্ৰেইনিং চেণ্টাৰ যে তেওঁলোকৰ ট্ৰেইনিং নহয়, এইটো কথা নহয়। প্ৰতিটো ইউনিটৰ হেডকোৱাৰ্টাৰতে তেওঁলোকৰ ট্ৰেইনিং হয়। 9 APBN হওক, 1st APBN হওক, 18 APBN হওক, 17 APBN হওক। এতিয়া আপোনালোকৰ এতিয়া কোনটো ট্ৰেইনিং চেণ্টাৰ ক'ত পৰে এতিয়ালৈকে হোৱা নাই। যেতিয়া ফাইনেল কিবা যদি লিষ্ট পাম তেতিয়া আপোনালোকক জনাব পাম। কিন্তু বেছিকেলি কিছুমান ট্ৰেইনিং চেণ্টাৰ একেবাৰে ৰিক্ৰুটৰ ট্ৰেইনিং নকৰাকৈ নাথাকে। সেই ধৰি লওক 1st APBN, 2nd APBN এইবিলাকত ট্ৰেইনিং থাকেই। 17 APBN, 4th APBN এইবিলাকত ট্ৰেইনিং থাকে। গতিকে সেইবিলাকত আপোনালোকে পৰিব। এতিয়ালৈকে ফাইনেল একো অহা নাই। আৰু বাকী আপোনালোকৰ ট্ৰেইনিং লৈ যাওঁতে কি নিব লাগিব নালাগিব সেইটো মই এটা ভিডিঅ' আগত দিছিলোঁ APFৰ সকলক। তেতিয়া আপোনালোকে তাত গৈ চেক আউট কৰিব পাৰিব। মই ডিছক্ৰিপশ্যনত লিংকটো দি দিয়া আছে, আপোনালোকে তাত চাব পাৰিব, ধুনীয়াকৈ দিয়া আছে। তথাপিতো মই বেলেগ এটা ভিডিঅ' বনাম। আপোনালোকে একদম যাৱতীয় যিটো বোলা বস্তু নহ'লে নহয় কি নিব লাগিব ধুনীয়াকৈ মই নেক্সট ভিডিঅ'টোত বনাম। আৰু মোক বহুতে জইনিং ৰিপৰ্টটোৰ কথা কৈছে। জইনিং ৰিপৰ্টটো যেতিয়া আপোনালোকে মেমো নম্বৰ এটা লাগে, সেই মেমো নম্বৰটো যেতিয়া আপোনালোকে এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব তেতিয়াহে সেই মেমো নম্বৰটো পাব। আৰু মেমো নম্বৰটো মানে লাভ কৰিবলৈ হ'লে আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাব লাগিব, তেতিয়া জইনিং ৰিপৰ্টটো লিখিবলৈ ধুনীয়া হয়। কাৰণ তাত ৰেফাৰেঞ্চ নম্বৰটো আপোনালোকে তাত মেমো নম্বৰ লিখিব লাগিব, সেইকাৰণে মেমো নম্বৰটো দৰকাৰ হয়। আশা কৰোঁ আজিকালি ভিডিঅ'টো ভাল পালে, আৰু ভাল পালে যে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম চাইছে চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। সকলো ভালে থাকক, ধন্যবাদ।